চাওক এইটো কি গছ আছিল মনত পৰা নাই। মনত পৰিছে, গছটো হৈছে শিলিখা নহয়, দেই আমলখি। আঙ্গুৰৰ নিচিনা। জেগাখিনি খুব ভাল লাগি আছে দেই, আপোনালোকক এবাৰ দেখাই দিলোঁ। এনেকুৱা মোৰ সপোন আছিল একচুৱেলি, কিন্তু এনেকুৱা সপোন মানে এতিয়াও সপোন আছে, কিন্তু দৃশ্যত দেখা পাইছোঁ যে কাৰোবাৰটো এনেকুৱা আছে। ইফালে ফিচাৰী এটা, তাতে চকী পাৰি অলপ সময় টাইম পাছ কৰি থাকিলোঁ। টাইম পাছ কি, সেইটোতো দায়িত্বই চব চম্ভালি আছোঁ যদি সেনেকুৱা হৈ যায়। এনেকুৱা এটা লাইফ মোৰ ইচ্ছা আছিল, আৰু এনেকুৱা বেলেগক দেখা পাই অনুমান কৰিব পাৰিছোঁ। আপোনালোকে ক'বনে এনেকুৱা, মানে আপোনালোকক এনেকুৱা লাইফ আপোনালোকে বিচাৰি আছে নে নাই? এই চাওক পুখুৰী, আৰু পুখুৰীত বহুতো মাছ দিয়া আছে। আৰু এইফালে চাওক পুখুৰীৰ পাৰখিনি কিমান ধুনীয়াকৈ বনাই থৈ দিয়া আছে। ইয়াতে অলপমান চেয়াৰ পাৰি, চাওক চেয়াৰ পাৰি অলপ ৰেষ্ট ল'ব পাৰি। ধুনীয়া বতাহ আহি আছে, চাওক এই কলৰ গছৰ তলত আছোঁ, বতাহ আহি আছে। গাড়ী মটৰৰ পৰা বহুত দূৰত আছে এইবিলাক জেগা। প্ৰকৃত শান্তি বুলি ক'ব লাগে, ইয়াতো শান্তি পাব পাৰি। AC ৰুমত যে বহিয়ে শান্তি পাব সেনেকুৱা নহ'বও পাৰে। ACৰ কথাও বেলেগ, কিন্তু ইয়াৰে যোনটো বতাহ আছে বহুত বেমাৰ আজাৰো কাটি লৈ যাব পাৰে, মানে ফ্ৰেছ বতাহ আছে। আৰু চাওক গৰম বুলি কেৱল মানুহৰ নহয়, গৰু ছাগলীৰো হ'ব পাৰে। তাতে চাওক গৰু ছাগলীবিলাক আছে, কিন্তু ভাল পৰিৱেশত চবেই চলি থাকিব পাৰে। কিন্তু আমি নিজেই নিজৰ পৰিৱেশটো জটিল কৰি লৈছোঁ। সেইটো কাৰণে আমি নিজৰ প্ৰকৃতিৰ পৰা বহুত দূৰত গুচি গৈছোঁ। মানুহ কৃষিৰ কাৰ্য যোনটো আছিল, সেইটো প্ৰথমতে প্ৰকৃতিৰ বহুত কাষত আছিল। আমি লাহে লাহে কংক্ৰিটৰ দুনিয়াত যাই AC ল'ব লগা হৈছে, আৰু কৈ আছোঁ গৰম। কিন্তু পৰিৱেশে এনেকৈ বনাই দিছোঁ যাতে আমাৰ মানে গৰম লাগে। আমি নিজে বনাইছোঁ আমাৰ গৰমৰ। প্ৰকৃতি ইমান গৰম কৰা নাই, যিমানখিনি আমি নিজে বনাই লৈছোঁ, আৰু সিফালে যাই আছোঁ। চাওক এনেকৈ এটা পৰিৱেশ কৰি ল'লে এনেকুৱাৰ নিচিনা গাঁৱৰ এৰিয়াত। মই আছোঁ মঙলদৈত, এনেকুৱা মঙলদৈৰ মানুহৰ ঘৰ এটাৰ বেক চাইডে এনেকুৱা ধুনীয়া পৰিৱেশ আছে। এনেকুৱা এটা পৰিৱেশ বনাই মেলি আমি নিজৰ লাইফটোক, নিজৰ জীৱনটোক সহজ সৰল কৰি ল'ব পাৰোঁ। এইফালে চব চীনা আছে, এই বগা দেখা পাইছেনে দূৰত। সেনেকৈ পুহি মেলি নিজক শান্তি দিব পাৰি। বেলেগক মানে চাপ'জ এটা লাইফো পুহি থকা যায়, যেনেবা হাঁহ কুকুৰা পুহি মেলি সিহঁতৰ লগতো চলি থাকিব পৰা যায়। কেৱল মানে যান্ত্ৰিক দুনিয়াৰ পিছফালে দৌৰি আমাৰ লাইফটো বেছি জটিল হৈ যায় আছে। তেনেকুৱা হ'ব নালাগে। তাৰে এটা উদাহৰণস্বৰূপহে এইখিনি জেগা, যে এনেকৈও চলি যাব পাৰি। নমস্কাৰ বন্ধুসকল, মই আছোঁ এতিয়া মঙলদৈত। আলহী খাব আহিছোঁ এজন মানে ৰিলেটিভৰ ঘৰত, আৰু তেওঁলোকৰ পিছফালে ফিচাৰী দেখা পাই মই খুব মানে ভাল লাগি আছে। মই নৰ্মেলি এটা জেগাত বহি আছোঁ ফিচাৰীৰ ছাইডত। এতিয়া তেওঁলোকৰ আৰু গৰু ছাগলী আছে, চাওক এইবিলাক ছাগলী, আৰু ভিতৰৰ সিফালে ফাৰ্ম আছে, হাঁহ কুকুৰা এইবিলাক পুহি ৰাখিছে।
ইফালে চাব পাৰে, দেখা পাইছেনে? এইফালে আছে হা। এতিয়া কথাটো হৈছে মানে মানুহ উন্নতি বুলি ক'লে গাড়ী মটৰ এইবিলাক মানে ফাৰ্ষ্ট প্ৰায়ৰিটিত ৰাখে, কিন্তু এইবিলাক হোৱাৰ পিছতো যদি আপুনি ইয়াতে মাছো আছে চাওক, মাছৰ থু আছে, দেখা পাইছে? তো এইবিলাক যদি আপুনি জেনুইন খাব পাৰে, নিজে ফিচাৰীত মাছ পুহি, কুকুৰা পুহি, ছাগলী বা গৰু গাখীৰ চাখীৰ নিজেই প্ৰডাকশ্যন কৰি যদি নিজে খাব পাৰে, মই মানে ভাবিম যে সেইবিলাক মানুহে প্ৰকৃতভাৱে নিজৰ লাইফত উন্নতি কৰিছে আৰু এটা ষ্টেবল লাইফত আছে মানে। তে মই বিচাৰিম যাতে যদি মই বুঢ়া বয়সত মানে বয়স হোৱাৰ পিছত মানুহৰ মানে এনেকুৱা এটা লাইফ হ'ব লাগে, গাড়ী মটৰ থকাৰ পিছতো। গাড়ী মটৰ আছে কিন্তু এনেকুৱা লাইফ নাই, আপুনি খাদ্য কি খাই আছে, ইউৰিয়া দিয়া খাদ্য খাই আছে নে কি খাই আছে, ভালে খাইছে নে বেয়া খাইছে, আৰু মেডিচিন খাই আছে সেইটো মানে বেমাৰৰ পৰা বাচিবৰ কাৰণে। তো সেইটোৰ কোনো মেজাৰমেণ্ট নাই যে আপুনি খাদ্যৰ কাৰণে বেমাৰ পৰি আছে নে বয়সৰ কাৰণে বেমাৰ পৰি আছে। তো এনেকুৱা হ'ব লাগে যে এনেকুৱা এটা লাইফ হ'ব লাগে শেষৰ অৱস্থাত, বা প্ৰথম অৱস্থাত হ'লেতো আৰু ভাল। মোটামুটি আপুনি মানে চাকৰি পাই বা আপুনি ভাল বিজনেছমেন হোৱাৰ পিছতে গাড়ী নহয়, আগতে এনেকুৱা এটা ষ্টেবল লাইফ এটা ল'ব লাগে য'ত নেকি খাদ্যৰ লেভেলত আপুনি নিজেই প্ৰডাকশ্যন কৰা বস্তু খাব লাগে। আৰু তাৰপিছতো এনেকুৱা এটা, এতিয়া ছাপ'জ মই য'ত বহি আছোঁ এই চাওক, ইফালেও খেতি পথাৰ আছে, ইয়াতে অলপ মই চেয়াৰ লৈ কিনে বহি আছোঁ। এনেকৈ যাতে বহি থাকিলেও যাতে আপোনাৰ কোনো ফাইনেন্স টানি থকা নাই, ফাইনেন্সৰ টেনশ্যন নাই বা বেমাৰ আজাৰ হৈ থকাৰ টেনশ্যন নাই, সেনেকুৱা হ'ব লাগে যাতে মানে আপোনাৰ লাইফটো মানে কোনো ধৰণৰ পেনিক চিটুৱেশ্যন হ'ব নালাগে। সেনেকুৱা হ'লে মানে সেইটো এটা মানুহৰ এইম হ'ব লাগে। তো মই এইটো বস্তুটো খুব উপভোগ কৰি আছোঁ জেগাখিনিৰ। মই বিচাৰিম যাতে মোৰ ফিউচাৰতে এনেকুৱা এটা মানে সুবিধা হৈ যায়, মোৰ এনেকুৱা এটা হৈ যায় যদি মই প্ৰগ্ৰেছো কৰোঁ। তো এনেকুৱা এটা পৰিস্থিতি দেখালোঁ য'ত নেকি আপোনালোকে এনেকৈও প্লেনিং কৰিব পাৰে নিজৰ লাইফটোক। ঠিক আছে, ধন্যবাদ। আমাৰ মানে ফ্লেট টাইপ নালাগে ঘৰ যেনে লাগে, কিন্তু আমাৰ অসুবিধা মানে দূৰ হ'ব, দুটা বেলেগ বেলেগ জাগাত হ'ব। আচ্ছা, সেইটো কাৰণে এনেই বেলেগ কথা। হিৰণ্যটো এতিয়াও ইমান নিবিচাৰে মাজে মাজে, কিন্তু এটা কি জানা অন্নমা, তুমি ফ্লেটটো ল'লে তুমি দূৰ জাগাত হ'লে নহয় তোমাৰ কি হয়, আহা যোৱা আজিকালি মেইনটেইন কৰিব নোৱাৰা হৈ যায়। ৰাখি মানে তাতে ইমান লাভ নহ'ব আমাৰ, মানে দুটা দূৰ জাগা হৈ গ'ল যে। কোনোবা আছে যদি ক'বাচোন, যিটোকো ক'লো। এজন আছে দাদা এটা, তেওঁক মানে হেংৰা ইমান মাছ উঠি আহি আছে। এইটো মাছ সাধাৰণতে উঠে মাছ। কি মাছ? হেৰি জাউৰীয়া, ভাঙন। হয় না, 400 টকা গেল, 400 টকা গেলে আমি 1000 টকাই কামালোঁ, নাকামাও ইমান, 700 কামালে এবাৰে। নিৰামিষ নাই, সদায় মাছ মাংস থাকেই। মাছ দিব 2 পিচকৈ, পিচ ভাজা ফ্ৰাই, 1 পিচ আঞ্জা দি বনাব। মাংস দিব 10 পিচমান। মই কোৱা নাই, কিন্তু কুকুৰ দুটা আছেতো সিহঁতকো দিওঁ। আৰু এইবিলাক যেতিয়া গজি থাকে গম নাপায়, সম্পত্তিটো লাহে লাহে বাঢ়ি থাকে। এতিয়া যিটো 3 তলা বিল্ডিং বান্ধছে, সেইবিলাক চাটাৰিঙৰ, সেইটো তাতে আনা। সেইবিলাক বিল্ডিংটো ক'ত আছে? বিল্ডিংটো ইয়াৰ পৰা যাব লাগিব তোমাৰ। এই গুণবিলাক খাই থাকে না, গাটা হৈ যায়। গাটা কৰি দিয়ে, হাঁহবিলাকে গাটা কৰে। আমাৰ দেউতা এনেকৈ এটা ফিচাৰী ৰাণীত বনাম বুলি কৈছিল। ৰাণীত আছিল, আমাৰ ইটো মাটি আছে ন, কিন্তু মানে এইটোৱে আৰু দেউতাৰ মানে একদম লাষ্ট সপোনটো এইটো আছিল। তাৰমানে এনেতো দেউতাই মেকানিক। এই গাঁৱৰ পৰিৱেশ ইমান ধুনীয়া, এটা পুখুৰী, ক'ৰবাত অলপ হাঁহ আছে, ক'ৰবাত চীনা হাঁহ আছে, এইফালেও দূৰত হাঁহবিলাক আছে, এতিয়া মাছ, চব বাউণ্ডাৰী ৱাল মাৰি থৈ দিয়া আছে।
1-1.5 বিঘা হ'বই লাগে, 2 বিঘাই হ'ব কিজানি।